স্মার্ট মিটার নহয় তে স্মার্ট পকেট মার স্মার্ট ডকাইত আর স্মার্ট লুণ্ঠনকারী হিসাবে পর্যবেক্ষিত হয়েছে গতিকে বেমার হয়েছে অফিসত বেমার আছে এপিডিসিএলত কিন্তু তেওঁলোকে ইনজেকশন দিছে আমাৰ ঘৰুৱা কনজিউমাৰ ঘৰত স্মার্ট মিটার নামত পকেট মারা বন্ধ করো রাইজ আজি জাগিছে আপোনালোকে সকলোৱে জানে যে সমগ্ৰ অসমতে এতিয়া সাধাৰণ মানুহৰ খাটি খোৱা মানুহৰ দিন হাজিৰা কৰা মানুহৰ বাগানত কাম কৰা মধ্যবিত্ত শ্ৰেণী মানুহৰ এতিয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে হাজিৰা কৰি পোৱা 300 টকা তেওঁলোকে প্ৰথম এতিয়া আছুতীয়াকৈ স্মাৰ্ট মিটাৰ কাৰণে টকা ৰাখি ল'বলগীয়া হৈছে স্মার্ট মিটার নামত এতিয়া গাঁৱে গাঁৱে বাগানে বাগানে চহৰে চহৰে প্ৰত্যেকটো অঞ্চলত এতিয়া ড্ৰাইট মোৰ সৃষ্টি হৈছে স্মার্ট মিটার নহয় তে স্মার্ট পকেট মার স্মার্ট ডকাইত আর স্মার্ট লুণ্ঠনকারী হিসাবে পর্যবেক্ষিত হৈছে আপোনালোকে জানে যে যিবিলাক মানুহৰ ঘৰত মই মাত্ৰ এটা উদাহৰণ দিছো এই এখেতৰ চাংমাই গাঁৱত ঘৰ নুমলি চাংমাই আপোনালোকে বলক তেওঁৰ ঘৰ মাত্ৰ এটা বাল্ব জ্বলায় বাল্ব মানে আগতে 100 ওয়াটৰ ৰঙা লাইটটো নহয় এতিয়া 5 ওয়াটৰ এটা CFL লাইট জ্বলাই তেওঁৰ ঘৰত বিল আহিছে 347 টকা যোৱা মাহতো তেওঁ বিল দিছে এই মাহৰ তেওঁ বিল আহিছে 347 টকা এটা লাইটতে সম্ভৱ নেকি আপোনালোকে কওকচোন এটা 5 ওয়াটৰ লাইট আগতে 100 ওয়াটৰ এটা লাইট যেতিয়া জ্বলাইছিলে তেতিয়া 80 টকা বিল অহা নাছিলে এতিয়া 5 ওয়াটৰ 5 20 100 তাৰ 20 ভাগৰ এভাগৰ এটা লাইট জ্বলাতে কেনেকৈ ইমান বিল আহিছে গুতে অকন জুৰি একে সমস্যা কোনো ধৰণৰ নিয়ম নাই নীতি নাই পূৰ্বৰ মিটাৰৰ ওয়াৰেন্টি পিৰিয়ড হেকে হোৱা নাছিলে পূৰ্বৰ মিটাৰ লগাই অকমান হেকে হোৱা নাছিলে তাৰ পাছত তেওঁলোকে ঘৰুৱা গ্ৰাহক যিখন নটিফিকেশন আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰৰ যিখন নটিফিকেশন আছে এখন আপোনালোকে চাওক 17 আগষ্ট 2021 এই নটিফিকেশনত ক্লিয়াৰলি লিখা আছে যে মিনিষ্ট্ৰি অফ পাৱাৰ all government office at block level and above and all industrial and commercial consumers shall be metered with smart meter with prepayment mode by December 2023 2023 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয় সকলো উদ্যোগিক ক্ষেত্ৰ আৰু হাই ভ্যালু কমাৰ্শিয়েলত স্মাৰ্ট মিটাৰ লগাবলৈ আহিছে মই আজি আপোনালোকক কৈছো গোটেই মৰাণ অঞ্চলৰ 95% চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগোৱা নাই আপোনালোক সকলোৱে জানে তেওঁলোকে কৈছে যে AT&C লষ্ট মেকআপ কৰিবৰ কাৰণে তেওঁলোকে স্মাৰ্ট মিটাৰ আনিছে অৰ্থাৎ এভাৰেজ টেকনিক্যাল এণ্ড কমাৰ্শিয়েল লছ হোৱা বুলি কয় শক্তি বিভাগে কিন্তু সকলোৱে জানে যে আটাইতকৈ কাৰেণ্ট যদি মিছ ইউজাৰ চৰকাৰী অফিচত কাৰণ তেওঁলোকে নিজৰ পকেটৰ পইচাৰ কাৰেণ্টৰ বিল নিদিয়ে আৰু আটাইতকৈ যদি কাৰেণ্ট চুৰি হয় ইয়াৰ ইঞ্জিনিয়াৰ লগত মিলি পেলাই ডাঙৰ ডাঙৰ বাগানবিলাকে চিটিপিটি বেয়া হোৱা বুলি দেখুৱাই কাৰেণ্ট চুৰ কৰি মিছ ইউজ কৰে গতিকে বেমাৰ হৈছে অফিচত বেমাৰ আছে এপিডিসিএলত কিন্তু তেওঁলোকে ইনজেকশন দিছে আমাৰ ঘৰুৱা কনজিউমাৰ ঘৰত গতিকে সেই কথাটো কেতিয়া মানি নলও তেওঁলোকে মন্ত্ৰীবিলাকে কৈছে আপোনালোকে কাৰেণ্ট মিছ ইউজ কৰিছে আপোনালোকে কওক বজাৰত যদি মাছৰ দাম বাঢ়ে তেতিয়া হলে আপুনি মাছ কমাই খাব নে বঢ়াই খাব নিশ্চিতভাৱে কমাই খাব যেতিয়াৰ পৰা কাৰেণ্টৰ সাংঘাতিক বিল বাঢ়িছে স্মাৰ্ট মিটাৰ লগাই দিছে তেতিয়াৰ পৰা আমাৰ গাঁৱবিলাক অন্ধকাৰ মানুহে আগফালে পিছফালে ৰাতি লাইট নজ্বলোৱা হৈছে বিলৰ ভয়ত যাৰ কাৰণে গোটেই গাঁৱত এতিয়া চুৰ ওলাইছে মহিলা মানুহ বাহিৰলৈ ওলাবলৈ ভয় কৰিছে হয়নে নহয় কওক তাৰ পাছত তেওঁলোকে আমাক পাঠ পঢ়ায় যে আপোনালোকে মিছ ইউজ কৰে এই গাঁৱৰ মানুহবিলাকৰ ঘৰত কি আছে কওক 5 ওয়াটৰ লাইট 5টা আছে আৰু খুব বেছি ধৰক আপোনাৰ সিলিং ফেন দুখন আছে তাৰ পিছত কেনেকৈ 100 টকা বিলটো 1000 টকা হৈছে কেনেকৈ ইমান বেছিকৈ বিল আহিছে গতিকে আমাৰ স্পষ্ট কথা এপিডিসিএল লুণ্ঠন চলাইছে শক্তি বিভাগে লুণ্ঠন চলাইছে এই কথাটো নামানো আজি বহু লোকে যিসকল লোকে 6 তাৰিখ 7 ছেপ্টেম্বৰ 6 ছেপ্টেম্বৰ তাৰিখে ইয়াত ধৰ্ণা দিছিলে 10 দিনৰ সময় বান্ধি দিছিলে আজি 20 দিন উকলে যোৱাৰ পিছত এপিডিসিএল হুই টকাৰ কাৰণে ইচ্ছাই তেওঁলোকে নিজে স্মাৰ্ট মিটাৰ খুলি আনিছে আজি স্মাৰ্ট মিটাৰ জমা দিব আৰু যিসকল আজি প্ৰথম আহিছে তেওঁলোকে এটা ডেডলাইন বানিব আৰু যিসকল দ্বিতীয়বাৰ কাৰণে আহিছে তেওঁলোকে স্মাৰ্ট মিটাৰ খুলি জমা দিব স্পষ্ট কথা স্মাৰ্ট মিটাৰ আমাক নালাগে জেল দিয়ে স্মাৰ্ট ডকাইত স্মাৰ্ট পকেট মাৰ স্মাৰ্ট লুণ্ঠনকাৰী আমাক নালাগে আমাৰ স্মাৰ্ট মিটাৰ বিলাকে আমাৰ মানুহৰ তেজ উহি খাইছে যেহেতু ইয়াৰ পৰা আমাৰ মানুহৰ বহুত অসুবিধা হৈছে এই কথাটো আমি বাৰম্বাৰ কৈ থকাৰ পিছতো মানে বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই সেয়ে ৰাইজে অতিষ্ঠ হৈ আজি তেখেতলোকে মিটাৰসমূহ নিজে নিজে খুলি লৈ আহিছে কথাটো হ'ল কি চৰকাৰখনে আমাক কৈছিলে যে আমাক 24 ঘণ্টাই তেখেতলোকে কাৰেণ্ট দিম কথা আছিলে কিন্তু এতিয়া দেখিছে যে আমাৰ দিনত 24 বা কাৰেণ্টটো যায় আৰু তেখেতলোকে কৈছিল আমাক ফ্ৰী বিদ্যুৎ দিম কথা আছিলে এইটো ৰজাগৰীয়া বিজেপি চৰকাৰে কৈছিল আৰু এতিয়া আমাৰ ফ্ৰী দিয়া হলনি এই স্মাৰ্ট ডকাইত এটা ঘৰৰ সন্মুখত জুজবস বহাই থৈ আহিলে আৰু বহাই অহাৰ পিছত এতিয়া আমাৰ মানুহৰ তেজ উহি খাইছে গতিকে এই তেজ উহি খোৱা এই যন্ত্ৰটো আজি ৰাইজে ঘূৰাই দিব আহিছে গতিকে চৰকাৰে অনুধাৱন কৰক যে যিটো বস্তু য'ত লগাব লাগে ত'ত লগাওক আমাৰ মূৰৰ ওপৰত